ইতিহাস মানেই হৈছে অতীত আৰু বৰ্তমানৰ মাজৰ এক নিবিড় সম্পৰ্ক। আদিম মানৱৰ ক্ৰমান্বয়ে মগজুৰ বিকাশ ঘটি আজিৰ আধুনিক মানৱৰ ৰূপ পাইছেহি। ভাৰতীয়সকলে ইতিহাস সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাছিল। ভাৰতীয় দৰ্শন অনুসৰি বিশ্বাস কৰা হৈছিল যে প্ৰতিটো ঘটনাৰে পুনৰাবৃত্তি হয়, কিন্তু ইয়াৰ বিপৰীতে ইউৰোপীয়সকলে বিশ্বাস কৰিছিল যে প্ৰত্যেকটো ঘটনাৰে ৰৈখিক গতিৰে যায়, আৰু সেয়ে তেওঁলোকে ইতিহাস সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল। সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ঘটনাৰাজি সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগে নিজৰ বিগত 53 বছৰীয়া ইতিহাস সংৰক্ষণৰ বাবে এটি ক্ষুদ্ৰ প্ৰচেষ্টা হাতত লৈছে, আৰু এই প্ৰচেষ্টাৰ অংশৰূপেই ছয়দুৱাৰ মহাবিদ্যালয় হিষ্টৰিকেল ছ'চাইটিৰ উদ্যোগত এই ভিজুৱেল ডকুমেণ্টেৰীখন প্ৰস্তুত কৰি তোলা হৈছে। প্ৰাচীন কালৰে পৰা নিজৰ সক্ৰিয় ঐতিহ্যৰে ইতিহাসৰ বুকুত গৰ্বৰে থিয় হৈ আছে গহপুৰ। বিভিন্ন ভাষা ভাষী কলা সংস্কৃতিৰ বাৰে বৰণীয়াই গহপুৰ। 42ৰ গণ আন্দোলনত গহপুৰৰ ভূমিকা আছিল দেশৰ ভিতৰতে উল্লেখনীয়। এই গহপুৰতে শ্বহীদ নগৰী নৱপ্ৰজন্মক উচ্চ শিক্ষাৰ শিক্ষিত কৰি তোলাৰ মহান উদ্দেশ্যৰে 1967 চনত আৰম্ভ হৈছিল ছয়দুৱাৰ মহাবিদ্যালয়। আৰম্ভ হৈছিল জ্ঞান অন্বেষণ আৰু কৰ্ষণৰ এক চিৰপ্ৰবাহিত যাত্ৰা। এই যাত্ৰাত সংগী হৈছিল বহু লোক। আৰম্ভণি ঘটিছিল কেইবাটাও বিষয়ৰ পাঠদানত। স্থাপিত কালৰে পৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ বুকুৰ উমত উমাল হৈ আহিছে ইতিহাস বিভাগ। শ্ৰদ্ধেয় ৰাজেন্দ্ৰনাথ কাকতি আৰু বিজয় চন্দ্ৰ গোস্বামী মুঠ দুগৰাকী অধ্যাপকৰে 1967 চনত আৰম্ভ হৈছিল ইতিহাস বিভাগৰ পাঠদান। শ্ৰদ্ধেয় ৰাজেন্দ্ৰনাথ কাকতি মহাবিদ্যালয়ৰ 6জন প্ৰতিষ্ঠাপক অধ্যাপকৰ ভিতৰত এগৰাকী আছিল। 1967 চনৰ পৰা 1997 চনলৈ সুদীৰ্ঘ 30 বছৰ কাল সাধাৰণ বিষয় হিচাপে ইতিহাসৰ চৰ্চা হৈছিল ছয়দুৱাৰ মহাবিদ্যালয়। একবিংশ শতিকাৰ আৰম্ভণিতে সমগ্ৰ বিশ্বত সূচনা হৈছিল নতুন দিগন্তৰ। সেই আলোকেৰেই আলোকিত হৈছিল ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগো। গহপুৰ তথা ইয়াৰ নিকটৱৰ্তী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ক্ৰমাৎ ইতিহাস অধ্যয়ন আৰু চৰ্চাৰ প্ৰতি ধাউতি বৃদ্ধি হৈছিল। সেই সময়তেই গহপুৰৰ কলাবাৰীৰ স্থানীয় যুৱক শ্ৰদ্ধাৰ ৰঞ্জিত কামান ডাঙৰীয়াই ইতিহাস বিভাগত অধ্যাপক হিচাপে যোগদান কৰে। সন্মানীয় কামান ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপ আৰু নেতৃত্বতেই 1997 চনৰ পৰা ইতিহাস বিভাগে পূৰ্ণাংগ ৰূপ লাভ কৰে আৰু ইতিহাস বিষয় মেজৰ পাঠ্যক্ৰম হিচাপে আৰম্ভণি কৰে। একবিংশ শতিকাৰ আৰম্ভণিতেই পুনৰ দুটি শুভকৰ্মৰ যোগসূত্ৰ ঘটে। 1999 চনত সন্মানীয় স্বপ্না কাকতি আৰু 2000 চনত সন্মানীয় ইন্দ্ৰ বাহাদুৰ নেৱাৰ ডাঙৰীয়াই বিভাগটোত অধ্যাপক হিচাপে যোগদান কৰে। একবিংশ শতিকাৰ আৰম্ভণিতেই আৰম্ভ হোৱা ইতিহাস বিভাগৰ এই পূৰ্ণাংগ যাত্ৰাই সুদীৰ্ঘ 20 বছৰ অতিক্ৰম কৰিছে। এই যাত্ৰাকালত বিভাগটোৱে সকলো ক্ষেত্ৰতে লাভ কৰিছে আশানুৰূপ সফলতা তথা সন্তুষ্টি। কেৱল সাধাৰণ বিষয় হিচাপেই 30 বছৰ ধৰি চলা এই যাত্ৰাৰ অন্তত 1997 চনত 5 গৰাকী ছাত্ৰ ছাত্ৰীক বুকুত লৈ প্ৰথম মেজৰ পাঠ্যক্ৰমৰ আৰম্ভণি হৈছিল। বিগত বৰ্ষসমূহত বিভাগটোৱে প্ৰত্যেক বছৰেই ক্ৰমাগতভাৱে নিজৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত বিভাগটোৰ মেজৰ পাঠ্যক্ৰমত প্ৰথম ষাণ্মাসিকত 26 গৰাকী, তৃতীয় ষাণ্মাসিকত 28 গৰাকী, পঞ্চম ষাণ্মাসিকত 24 গৰাকী, অৰ্থাৎ সৰ্বমুঠ 71 গৰাকী
ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নৰত অৱস্থাত আছে। ইয়াৰোপৰি উল্লেখনীয়ভাৱে ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰমাগতভাৱে ইতিহাস বিষয়ক মেজৰ লৈ ছয়দুৱাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ প্ৰৱণতা বৃদ্ধি পাই আহিছে। 1997 চনত বিভাগটোৱে মেজৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰে পৰা ইতিহাস বিভাগ কাহানিও থমকি ৰোৱা নাই। আৰম্ভণিৰ বৰ্ষৰে পৰা ধাৰাবাহিকভাৱে বিভাগটোৰ পৰা প্ৰথম শ্ৰেণী সন্মান লাভ কৰি আজিকোপতি সৰ্বমুঠ 66গৰাকী ছাত্ৰ ছাত্ৰী প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰীধাৰী হিচাপে উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত 2009 বৰ্ষত ত্ৰিদীপ নয়ন বশিষ্ঠই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত একাদশ স্থান, 2012 বৰ্ষত ত্ৰিদীপ জ্যোতি চলিহাই চতুৰ্থ স্থান আৰু পংকজ কাৰ্ডঙে সপ্তম স্থান লাভ কৰে। 2015 বৰ্ষত কাব্যশ্ৰী হাজৰিকাই মহাবিদ্যালয়ৰ ভিতৰত বেষ্ট গ্ৰেজুৱেট সন্মান লাভ কৰে। শেহতীয়াকৈ 2020 বৰ্ষত মুঠ 15গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 12গৰাকীয়ে প্ৰথম শ্ৰেণীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগে কেৱল পাঠদানতে নিজৰ দায়িত্ব আৰু কৰ্তব্য সীমাবদ্ধ ৰখা নাই। সুস্থ আৰু সবল শৈক্ষিক বাতাবৰণ অটুট ৰখাৰ স্বাৰ্থত বিভাগটোৱে বিভিন্ন সময়ত কেইবাখনো কুইজ, বিতৰ্ক, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সভা আৰু বহু জনপ্ৰিয় আলোচনা সভাৰ সময়ে সময়ে আয়োজন কৰিছে। 2000 চনত বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত হিষ্টৰিকেল কুইজ, 2002 চনৰ 17 নৱেম্বৰত ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত আৰু ভাৰতীয় ইতিহাস সংকলন সমিতিৰ সহযোগত মহাবিদ্যালয় পৰ্যায়ত আন্তঃজিলা ভিত্তিত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। 2003 চনৰ 12 ডিচেম্বৰত এখন ষ্টেট লেভেল ছেমিনাৰ অনুষ্ঠিত কৰা হয়, য'ত বিভিন্ন আগশাৰীৰ মহাবিদ্যালয়ৰ প্ৰায় 2কোটিৰো অধিক অধ্যাপক অধ্যাপিকাই অংশগ্ৰহণ কৰে। 2010 বৰ্ষৰ 15 আৰু 16 ছেপ্টেম্বৰ তাৰিখে ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সৌজন্যত ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিছনৰ আৰ্থিক অনুদানত এখন আগশাৰীৰ নেশ্যনেল লেভেল ছেমিনাৰ অনুষ্ঠিত কৰা হয়। উক্ত ছেমিনাৰত প্ৰকাশিত প্ৰচিডিঙত 60খনৰো অধিক ৰিচাৰ্চ পেপাৰ প্ৰকাশিত হৈছিল। উক্ত ছেমিনাৰখনত অংশগ্ৰহণ কৰিবলৈ সৰ্বভাৰতীয় স্তৰৰ কেইবাগৰাকীও বিশিষ্ট ইতিহাসবিদৰ আগমন ঘটিছিল। ইয়াৰ ভিতৰত ৰিটায়াৰ্ড প্ৰফেচাৰ, হেড অফ দ্য ডিপাৰ্টমেণ্ট, গুৱাহাটী ইউনিভাৰ্চিটিৰ যোগেন ফুকন, প্ৰফেচৰ ডম্বৰুধৰ নাথ, ডিব্ৰুগড় ইউনিভাৰ্চিটি, প্ৰফেচৰ ইৰম গম্ভীৰ সিং, মণিপুৰ ইউনিভাৰ্চিটি, প্ৰফেচৰ তাৰিণী ডেকা, গুৱাহাটী ইউনিভাৰ্চিটিৰ কোকৰাঝাৰ কেম্পাছ আৰু বিশিষ্ট ইতিহাসবিদ দিলীপ শইকীয়া, ইতিহাসবিদ নিত্যানন্দ গগৈ উল্লেখনীয়। ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগত কৰ্মৰত অধ্যাপক অধ্যাপিকাসকলৰ প্ৰত্যেকৰে শৈক্ষিক ক্ষেত্ৰত আছে অগাধ পাৰদৰ্শিতা তথা শৈক্ষিক চৰ্চা। বৰ্তমান ইতিহাস বিভাগত অধ্যাপনা কৰি থকা সন্মানীয় ৰঞ্জিত কামান ডাঙৰীয়াই 2009 আৰু স্বপ্না কাকতিয়ে 2008 চনত এমফিল ডিগ্ৰী লাভ কৰে। 2012 চনত ৰঞ্জিত কামান আৰু 2014 চনত ইন্দ্ৰ বাহাদুৰ নেৱাৰে PhD ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ৰিফ্ৰেছাৰ কোৰ্চ, অৰিয়েণ্টেশ্যন কোৰ্চ, শ্বৰ্ট টাৰ্ম কোৰ্চ, নেশ্যনেল ইণ্টাৰনেশ্যনেল ছেমিনাৰ, ৱৰ্কশ্বপ আদিত প্ৰতিজন শিক্ষকেই নিয়মিতভাৱে অংশগ্ৰহণ কৰি আহিছে। ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক অধ্যাপিকাসকলৰ কেইবাটাও ৰিচাৰ্চ প্ৰজেক্ট আছে। মেজৰ প্ৰজেক্টৰ ভিতৰত ৰঞ্জিত কামানে ইণ্ডিয়ান কাউন্সিল অফ ছ'চিয়েল ছায়েন্স ৰিচাৰ্চ নিউ দিল্লীৰ আৰ্থিক সাহায্যত এটা, UGC নৰ্থ ইষ্টৰ আৰ্থিক সাহায্যত 2টা আৰু ইণ্ডিয়ান কাউন্সিল অফ হিষ্টৰিকেল ৰিচাৰ্চ নিউ দিল্লীৰ আৰ্থিক সাহায্যত এটা মাইনৰ ৰিচাৰ্চ প্ৰজেক্ট সম্পন্ন কৰিছে। স্বপ্না কাকতিয়ে ইণ্ডিয়ান কাউন্সিল অফ হিষ্টৰিকেল ৰিচাৰ্চ নিউ দিল্লীৰ আৰ্থিক সাহায্যত 3টা ৰিচাৰ্চ প্ৰজেক্ট সম্পূৰ্ণ কৰিছে। ইন্দ্ৰ বাহাদুৰ নেৱাৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ আৰ্থিক সাহায্যত এটা আৰু ইণ্ডিয়ান কাউন্সিল অফ হিষ্টৰিকেল ৰিচাৰ্চৰ আৰ্থিক সাহায্যত এটা প্ৰজেক্ট সম্পন্ন কৰিছে। ইতিহাস বিভাগৰ অধীনত এখন হিষ্টৰিকেল ছ'চাইটি আছে। ইয়াৰ প্ৰত্যেক বছৰে এখন নতুন কমিটি গণতান্ত্ৰিকভাৱে গঠন কৰা হয়। এই ছ'চাইটিৰ অধীনত ইতিহাস বিভাগে বিভিন্ন ধৰণৰ ইতিহাস সম্বন্ধীয় কাম কাজ কৰে। প্ৰত্যেক বছৰে ইতিহাস নামেৰে এখন ইতিহাস সম্বন্ধীয় বিষয়বস্তুৰ চৰ্চাৰে হাতে লিখা আলোচনী এই ছ'চাইটিৰ দ্বাৰা প্ৰকাশ কৰা হয়। বৰ্তমানলৈকে 2014 চনৰ পৰা 2020 বৰ্ষলৈকে এই আলোচনীখনৰ মুঠ 6টা সংস্কৰণ প্ৰকাশ হৈছে। ইয়াৰোপৰি ইতিহাস বিভাগৰ এটা নিজা বিভাগীয় পুথিভঁৰাল আছে। এই পুথিভঁৰালটো ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলৰ সম্পূৰ্ণ নিজা প্ৰচেষ্টা আৰু আৰ্থিক অনুদানেৰে গঢ়ি তোলা হৈছে, য'ত 300খনৰো অধিক কিতাপ আছে।
এই পুথিসমূহ ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলক অধ্যয়ন কৰিবলৈ দিয়া হয়। শিক্ষানুষ্ঠান এখনৰ গুৰুত্বপূৰ্ণ এটা অংগ হৈছে ছাত্ৰ একতা সভা। ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰথমখন ছাত্ৰ একতা সভাৰ পৰা 2019-20 বৰ্ষৰ ছাত্ৰ একতা সভাখনলৈকে ক্ৰমাগতভাৱে ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিভাগৰ দায়িত্ব গ্ৰহণ কৰি আহিছে। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি, উপসভাপতি, সাধাৰণ সম্পাদক, আলোচনী সম্পাদক, বিতৰ্ক আৰু সাহিত্য সম্পাদক, বৰ্ষিকীয়া বিভাগৰ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদবীত ছাত্ৰ ছাত্ৰীসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰথমগৰাকী ছাত্ৰ সভাপতি পবিত্ৰ পাটগিৰি 2018-19 বৰ্ষৰ ইতিহাস বিভাগৰ ছাত্ৰ আছিল। আজিলৈকে সৰ্বমুঠ 22 গৰাকী ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ দায়িত্ব পালন কৰিছে। মহাবিদ্যালয়ৰ প্ৰত্যেকটো অনুষ্ঠানত ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি আহিছে। মহাবিদ্যালয়ৰ প্ৰত্যেক বৰ্ষৰ মহাবিদ্যালয় সপ্তাহত ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো অনুষ্ঠানতে অংশগ্ৰহণ কৰি বিভিন্ন বঁটা পাবলৈ সক্ষম। ইতিহাস বিভাগে প্ৰত্যেকটো অনুষ্ঠানতে সাংস্কৃতিক কাৰ্যাৱলীৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। বিভাগীয় নৱাগত আদৰণি সভা, বিদায় সভা, শিক্ষক দিৱস আদি সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলে গান নাচ কৰি আনন্দ কৰে। ইয়াৰোপৰি মহাবিদ্যালয়ৰ নৱাগত সভা, মহাবিদ্যালয়ৰ সপ্তাহতো ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান, সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন কৰে। ইয়াৰোপৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰত্যেকটো অনুষ্ঠানত ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলে সক্ৰিয় অংশগ্ৰহণ কৰে।
স্থানলৈ শিক্ষামূলক ভ্ৰমণলৈ যোৱা হয়। আজি কুপতি মাজুলী, যোৰহাট, শিৱসাগৰ, কাজিৰঙা, গুপ্তেশ্বৰ মন্দিৰ, শিঙৰি, দ পৰ্বতীয়া, বামুণী পাহাৰ, মহাভৈৰৱ মন্দিৰ, ভৈৰৱী মন্দিৰ, কাছমাৰী পথাৰ, দেওপাহাৰ আদিলৈ শিক্ষামূলক ভ্ৰমণ যোৱা হৈছে। ইয়াৰ উপৰি অসমৰ বাহিৰৰ কলিকতাৰ বিভিন্ন স্থান, নেশ্যনেল মিউজিয়াম, টাউন হল, কলকাতা ইউনিভাৰ্চিটি, ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটি আদিলৈও ইতিহাস বিভাগৰ তৰফৰ পৰা ভ্ৰমণ যোৱা হৈছে। বিভাগটোৱে ক্ষেত্ৰ অধ্যয়নৰ বাবে প্ৰতি বছৰে বিভাগীয় ছাত্ৰ ছাত্ৰীসকলক লগত লৈ স্থানীয় বিভিন্ন ঐতিহাসিক স্থানলৈ যায়। আমাৰ স্থানীয় অঞ্চলসমূহৰ বিভিন্ন ঐতিহাসিক গুৰুত্ব আছে। বিভাগটোৱে স্থানীয় ইতিহাসৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক এই সম্পৰ্কে ব্যৱহাৰিক জ্ঞান দিয়াৰ ক্ষেত্ৰত পোষকতা কৰে। প্ৰতি বছৰে ইতিহাস বিভাগৰ তৰফৰ পৰা শিক্ষক ছাত্ৰ সমন্বিতে বনভোজলৈ যোৱা হয়। এই বনভোজৰ সময়ত সকলোৱে এটি পৰিয়াল হিচাপে আনন্দ ফূৰ্তি কৰে। ইতিহাস বিভাগে সদায় গুণগত শিক্ষাৰ ওপৰত নিজৰ দায়িত্ব পালন কৰি আহিছে। বৰ্তমান সময়লৈকে ইতিহাস বিভাগত অধ্যয়ন কৰি যোৱা বহুতো ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন কৰ্মক্ষেত্ৰ যেনে শিক্ষক, অধিবক্তা, অসম অসামৰিক সেৱা, সাংবাদিক, আৰক্ষী বিভাগ আদিত নিয়োজিত হৈ আহিছে। তদুপৰি বিভাগটোৰ পৰা উত্তীৰ্ণ হৈ যোৱা উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে বিভাগটোত অস্থায়ীভাৱে নিজৰ সেৱা আগবঢ়ায়। ইতিহাস বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীসকলক যথেষ্ট পৰিমাণে শৈক্ষিক ক্ষেত্ৰত সক্ৰিয় ৰূপত দেখা পোৱা যায়। বৰ্তমানলৈকে বিভাগটোৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মুঠ 20খন পুথি প্ৰকাশ কৰি উলিয়াইছে। ৰঞ্জিত কামানৰ ইতিহাস বিষয়ক পুথি 2খন, স্বপ্না কাকতিৰ মুঠ 18খন, ইয়াৰ ভিতৰত ইতিহাস বিষয়ক পুথি 14খন, নাৰী বিষয়ক পুথি 2খন আৰু স্থানীয় ইতিহাস সম্পৰ্কীয় পুথি 2খন প্ৰকাশ হৈ ওলাইছে। লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাখনো গৱেষণা পত্ৰ, বুৰঞ্জীমূলক জনপ্ৰিয় লিখনি, বিভিন্ন বাতৰি কাকত আলোচনীত ধাৰাবাহিকভাৱে বহুতো লেখা প্ৰকাশ হৈ আহিছে। যোৱা 2017 বৰ্ষত জয়দুৱাৰ মহাবিদ্যালয়লৈ দ্বিতীয়বাৰৰ বাবে নাকৰ পৰিভ্ৰমণ হৈছিল। এই সময়ছোৱাত ইতিহাস বিভাগে নাকৰ পৰিভ্ৰমণক স্বাগতম জনাইছিল। নাকৰ পৰিভ্ৰমণকাৰী দলটোৱে প্ৰত্যক্ষভাৱে ইতিহাস বিভাগ পৰিভ্ৰমণ কৰে আৰু বিভাগটোৰ বিভিন্ন শৈক্ষিক তথ্য, ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন তথ্য, শিক্ষকসকলৰ গৱেষণা, কাম কাজ আদি চাই পৰম সন্তুষ্টি প্ৰকাশ কৰে। ইয়াৰোপৰি নাকৰ পৰিভ্ৰমণৰ সময়ত ইতিহাস বিভাগৰ ছাত্ৰসকলৰ দ্বাৰা দেৱালত অংকন কৰা ইতিহাস বিষয়ক চিত্ৰ চাই আশ্চৰ্যতা প্ৰকাশ কৰে। কৰোনা মহামাৰীৰ এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ইতিহাস বিভাগৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলক অনলাইন মাধ্যমেৰে পাঠদান দি অহা হৈছে। জয়দুৱাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগে সদায় সমাজৰ হকে সমাজৰ লগত সম্পৰ্ক স্থাপন কৰি আহিছে। ছাত্ৰ ছাত্ৰীসকলক সামাজিকভাৱে সক্ৰিয় হ'বলৈ, সামাজিক দায়বদ্ধতা সম্পৰ্কে জাগ্ৰত হ'বলৈ অনুপ্ৰাণিত কৰি অহা হৈছে। শেহতীয়াকৈ কৰোনা মহামাৰীৰ সময়ত বিভাগটোৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন ধৰণেৰে সমাজৰ বহু লোকক সহায় প্ৰদান কৰিছে। And Dr. Swapna Kakati, Organizing Secretary and Head of the Department of History. It's a matter of indeed pleasure that we are coming across each other on a very interesting aspect in the wake of celebration going on across the country. That's we are celebrating 150 years, and then you have celebrated 100 years of non-cooperation movement. Good morning to all of you. I'm myself Dr. Ranjit Kaman. যোৱা ক্লাছত মই তোমালোকক কেনেকুৱা পৰিস্থিতিত বাহাদুৰ চাই চিপাহী বিদ্ৰোহৰ নেতৃত্ব গ্ৰহণ কৰিব লগা হৈছিল তাৰ বিষয়ে এটা আভাস মই তোমালোকক দিছোঁ। আজি আমি এটা নতুন এটা পইণ্ট আলোচনা কৰিম। এই পইণ্টটো হৈছে পেটাৰ্ন অফ ৰিবেলিয়ন।
বিদ্ৰোহৰ ধৰণকৰণ। Hello everybody. Now we are going to discuss about theme 1. Our today's topic is from the beginning of time. Samoyor arambhonir pora. Then what do you mean by the beginning of time? Samoyor arambhonir pora mane ami ki buju? Kihor samoyor arambhoni? Beginning of time means the beginning of human existence in this world. Because our main theme is we are studying about human history. হয় না নহয় আমি কি পঢ়িছো আমি মানৱৰ ইতিহাস পঢ়িছো গতিকে আমি কাৰ আৰম্ভণিটো চাম উই আৰ অনলি কনসাৰ্ন উইথ হিউম্যান বিং ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগ তথা হিষ্টৰিকেল ছ'চাইটিৰ পোহৰৰ দিশত এই অবিৰত তথা অপ্ৰতিৰোধ যাত্ৰা ক্ৰমাগতভাৱে চলি আহিছে ভৱিষ্যত দিনত ইতিহাস বিভাগৰ শৈক্ষিক তথা অন্যান্য ক্ষেত্ৰত সৰ্বোচ্চ প্ৰকাৰৰ সফলতা কামনাৰে জয়াতু ছয়দুৱাৰ মহাবিদ্যালয় ইতিহাস বিভাগ বিকাশ কৰিবলৈ জনাইছো ইয়াৰ লগতে আমাক বৰগোহাঁই মই জনাইছিল যে তেওঁ উপস্থিত থাকিব নোৱাৰে সেয়ে মনি চুরিয়া তুমি আমার জুরিয়া বহাগতে পাতি যাও বিয়া ময়না বহাগতে পাতি যাও বিয়া Disambutor misiar mita kompani bakuri baya hisumai suali tamburi বিখ্যাত ইতিহাসবিদ E.H. কাৰৰ মতে হিষ্ট্ৰী ইজ এন আনএণ্ডিং ডায়লগ বিটুইন দ্য প্ৰেজেণ্ট এণ্ড দ্য পাষ্ট অৰ্থাৎ ইতিহাস মানে হৈছে অতীত আৰু বৰ্তমানৰ এক অসমাপ্ত প্ৰক্ৰিয়া সেয়েহে আমি কোনো ইতিহাসক এৰি চলিব নোৱাৰোঁ ছয়দুৱাৰ মহাবিদ্যালয় প্ৰতিষ্ঠা কালৰে পৰা ইতিহাস বিভাগে বহু ঘাত প্ৰতিঘাত প্ৰত্যাহ্বানৰ মাজেৰে নিজৰ 53 বছৰৰ এক দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে অতীতলৈ ঘূৰি চাই দেখা পোৱা গৈছে বহু সফলতা কিংবা আশাৰ ৰেঙনি সন্মুখত আছে অজস্ৰ সপোন এজাক তৰুণক ইতিহাস সম্পৰ্কে ভবাই তোলাৰ বুজাই তোলাৰ দুৰ্বাৰ হেঁপাহ ইতিহাস বিভাগৰ এই ঊৰ্ধ্বমুখী যাত্ৰাপথত বিভিন্ন ধৰণেৰে সহায় কৰোতা সকলোলৈকে বিভাগটোৱে এই পবিত্ৰ মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰিছে লগতে কোনো বাধা বিঘিনি অথবা প্ৰত্যাহ্বানক নেওচি দুৰন্ত গতিৰে নিজৰ ইপ্সিত লক্ষ্যত উপনীত হ'বলৈ সকলোৰে পৰা শুভাশীষ কামনা কৰিছে জয়তু ছয়দুৱাৰ মহাবিদ্যালয় ইতিহাস বিভাগ জয়তু ছয়দুৱাৰ মহাবিদ্যালয়